খহনীয়া ইউপিপিএলত খহনীয়া এই কাৰণেই কিয়নো ইউপিপিএলে 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ স্থিতি স্পষ্ট কৰা নাই। ইউপিপিএলৰ পৰা কোচ ৰাজবংশী নেতাৰ সমূহীয়া পদত্যাগ কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানক লৈ এতিয়া কেন্দ্ৰ কৰি এই সমগ্ৰ বিষয়টো কেন্দ্ৰ কৰি সংঘাত সৃষ্টি হৈছে। ইউপিপিএল দলে স্থিতি স্পষ্ট নকৰাৰ বাবে এতিয়া পদত্যাগ কৰিছে কোচ ৰাজবংশী নেতাই। সিডলিত সংবাদমেল সম্বোধন কৰি এনেদৰে ইউপিপিএল ত্যাগ কৰিছে 22 গৰাকীকৈ নেতাকৰ্মীয়ে। ইউপিপিএলৰ পৰা কোচ ৰাজবংশীৰ নেতাৰ সমূহীয়া পদত্যাগ ইউপিপিএলত খহনীয়া কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদানক কেন্দ্ৰ কৰি এতিয়া সংঘাত আৰু তাৰ পাছতে এতিয়া সমূহীয়া পদত্যাগ ইউপিপিএল দলে স্থিতি স্পষ্ট নকৰাৰ বাবে পদত্যাগ কোচ ৰাজবংশী নেতাৰ। জনজাতিকৰণ দিব নালাগে এই সন্দৰ্ভত কোনো ধৰণৰ স্থিতি স্পষ্ট কৰা নাই, যাৰ বাবে প্ৰমোদ বড়ো ত্যাগ কৰিছে কোচ ৰাজবংশী নেতাই। ইউপিপিএলৰ জিলা ব্লক প্ৰাথমিক গোটৰ পৰা পদত্যাগ কৰিছে 22 গৰাকীকৈ নেতাকৰ্মীয়ে। আৰু ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ মৌনতাৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে কোচ ৰাজবংশীসকলে। কোচ ৰাজবংশীসকলেও দীৰ্ঘ দিনৰ পৰা জনজাতিকৰণৰ মৰ্যাদা বিচাৰি আহিছে। ইউপিপিএলৰ পৰা কোচ ৰাজবংশী নেতাৰ সমূহীয়া পদত্যাগৰ খবৰ আহিছে এতিয়া। ইউপিপিএল যিটো দলে বিশেষকৈ বিটিচিত শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছিল আৰু সেই দলটোত আন এক মুখ্য আঘাত বা আন এক খহনীয়া এবাৰ জনজাতিকৰণৰ বিষয়টোক লৈ এই বিষয়টো কেন্দ্ৰ কৰি সংঘাত আৰু তাৰ পাছতে এতিয়া সমূহীয়া পদত্যাগ ইউপিপিএল ত্যাগ কৰিছে কোচ ৰাজবংশীৰ নেতাই। 22 গৰাকীকৈ নেতাকৰ্মীয়ে ইউপিপিএলৰ জিলা ব্লক প্ৰাথমিক গোটৰ সদস্যৰ পৰা পদত্যাগ কৰিছে আৰু সংবাদমেল যোগে সেই কথা স্পষ্ট কৰিছে। বিশেষকৈ প্ৰমোদ বড়ো ইউপিপিএলৰ সভাপতি বা ইউপিপিএল প্ৰধান প্ৰমোদ বড়োৱে কোনো ধৰণৰ স্থিতি স্পষ্ট কৰা নাই, মৌনতাৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে। ইউপিপিএলৰ লগত জড়িত হৈ থকা এইসকল কোচ ৰাজবংশী নেতাই আৰু তাৰ পাছতে তেখেতসকলে সমূহীয়া পদত্যাগ কৰিছে। কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদানক কেন্দ্ৰ কৰি এনেদৰে সংঘাত আৰু এই সংঘাতৰ পৰিণতিত এতিয়া কোচ ৰাজবংশীৰ নেতাকৰ্মীয়ে সমূহীয়া পদত্যাগ কৰিছে, অৰ্থাৎ ইউপিপিএল দল ত্যাগ কৰিছে। ইউপিপিএল দলে এই সন্দৰ্ভত স্থিতি স্পষ্ট নকৰাৰ বাবে ক্ষোভিত হৈছে। প্ৰমোদ বড়োৰ বিৰুদ্ধে ক্ষোভ উজাৰি এইসকল কোচ ৰাজবংশী নেতাকৰ্মীয়ে ইউপিপিএল দল ত্যাগ কৰিছে আৰু সমূহীয়াকৈ ইউপিপিএলৰ জিলা ব্লক আৰু প্ৰাথমিক সদস্যৰ পদ ত্যাগ কৰিছে বুলি স্পষ্টকৈ উল্লেখ কৰিছে। সংবাদমেল যোগে কি কৈছিল প্ৰমোদ বড়োৰ বিৰুদ্ধে লগতে ইউপিপিএলৰ বিৰুদ্ধে 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ ইউপিপিএলে কিয় মাত মতা নাই, কিয় স্থিতি স্পষ্ট কৰা নাই, এই সন্দৰ্ভত কেনেদৰে হৰব হৈছে এইসকল কোচ ৰাজবংশীয় নেতাকৰ্মী পদত্যাগ কৰা এইসকল নেতাকৰ্মীয়ে সংবাদমেলত কি কৈছে আমি সেই মন্তব্য শুনাব বিচাৰিছোঁ। আমি আজি ইউপিপিএল ৰাজনৈতিক দলৰ পৰা সমূহীয়াভাৱে আমি পদত্যাগ কৰিবলৈ ওলাইছোঁ, কাৰণ আমাৰ কোচ ৰাজবংশীৰ যি এছটিকৰণৰ প্ৰতিবেদন যোৱাকালি দাখিল হ'ল এছেম্বলিত, সেই প্ৰতিবেদনৰ ওপৰত আমাৰ ইউপিপিএল দলৰ পৰা আমাৰ প্ৰেচিডেণ্টে ভাল ক্লিয়াৰিফিকেশ্যন নিদিয়াৰ কাৰণে আমি নিজৰ সম্প্ৰদায়ৰ বা কমিউনিটিৰ যিটো ডিমাণ্ড আকাশু তথা কেএনৰ সেই ডিমাণ্ডৰ প্ৰতি সহানুভূতি জনাই আৰু আমাৰ অসম চৰকাৰ তথা চেণ্ট্ৰেল গভৰ্ণমেণ্টক আমি অনুৰোধ জনাইছোঁ যে যাতে এইবেলি ইয়াৰ বিগত বছৰৰ নিচিনা যাতে ললিপপ খোৱাৰ নিচিনা নহয়, যে আমাক ললিপপ দেখুৱাই আপোনালোকে নিৰ্বাচনী বৈতৰণি পাৰ হৈ যাব আৰু আমি সেই ললিপপ খাই পিছত আকৌ চুপচাপ থাকিব লাগিব। তো আমি অনুৰোধ জনাম অসম গভৰ্ণমেণ্ট তথা কেন্দ্ৰীয় চৰকাৰক যে আপোনালোকে অতি শীঘ্ৰে যিমান সোনকালে পাৰে এই এটা বৃহৎ যি সমস্যা 6 জনগোষ্ঠীৰ সমস্যা এছটিকৰণ সম্পৰ্কে সেইটো আপোনালোকে অতি সোনকালে সমাধান কৰিব লাগে। প্ৰধানত আমি যিহেতু বহিছোঁ আমাৰ ৰাজবংশী মানুহৰ সমস্যাখিনি লৈ আমি বহিছোঁ যে আমাৰ ৰাজবংশীক আপোনালোকে অনতিপলমে এছটিকৰণ কৰিব লাগে। ধন্যবাদ। কালি যিটো ঘটনা হ'ল কোকৰাঝাৰত
গণতন্ত্ৰৰ মন্দিৰ স্বৰূপ BTC সচিবালয়ত যিটো ঘটনা হ'ল সেইটো কেনেদৰে আপোনালোকে চাইছে? নহয়, সেইটো আমি ভাল পোৱা নাই। সেইটো আমি ধিক্ষাৰ দিব বিচাৰিছোঁ যে এটা গণতন্ত্ৰৰ শাসন ব্যৱস্থাৰ কাৰ্যালয় যে BTC কাৰ্যালয়, ইয়াত জাতি ধৰ্ম বৰ্ণ বিশেষে প্ৰত্যেক ধৰ্মৰ মানুহে ইয়াত শাসন ব্যৱস্থাত অংশগ্ৰহণ কৰিব পাৰে। আৰু এই শাসনৰ যি কাৰ্যালয়, সেই কাৰ্যালয়ত এপছুৰ তৰফৰ পৰা যি আক্ৰমণ কৰা হ'ল সেইটো ধিক্ষাৰ জনাবলগীয়া বিষয়। তো আমি আশা কৰোঁ যে এনেকুৱা ধৰণৰ ঘটনাৰ পুনৰাবৃত্তি হ'ব নালাগে আৰু আমি খুব শান্তিপূৰ্ণভাৱে আমাৰ আন্দোলন আমি আগুৱাই লৈ গৈ আছোঁ, যাতে কোনো ধৰণৰ ক্লেশ আমাৰ ভিতৰত বা এই 14 যে জনগোষ্ঠী আছে, ST জনগোষ্ঠী 14টা গ্ৰুপ, এওঁলোকৰ লগত আমাৰ কোনো ক্লেশ নাই বা আমি কোনো দ্বন্দ্ব কৰিব এওঁলোকৰ লগত খোজা নাই। আমি দ্বন্দ্ব কৰি আছোঁ বা যুদ্ধ কৰি আছোঁ, আমি গভমেণ্টৰ লগত যুদ্ধ কৰি আছোঁ। গভমেণ্টে আমাক যিমান সোনকালে পাৰে এই সমস্যাটো সমাধান কৰি দিব লাগে। আমি আজি UPPL ৰাজনৈতিক দলৰ পৰা সমূহীয়াভাৱে আমি পদত্যাগ কৰিবলৈ ওলাইছোঁ, কাৰণ আমাৰ কোচ ৰাজবংশীৰ যি STকৰণৰ প্ৰতিবেদন যোৱাকালি দাখিল হ'ল এছেম্বলিত, সেই প্ৰতিবেদনৰ ওপৰত আমাৰ UPPL দলৰ পৰা আমাৰ প্ৰেচিডেণ্টে ভাল ক্লিয়াৰিফিকেশ্যন নিদিয়াৰ কাৰণে আমি নিজৰ সম্প্ৰদায়ৰ বা কমিউনিটিৰ যিটো ডিমাণ্ড আকাশু তথা KNৰ সেই ডিমাণ্ডৰ প্ৰতি সহানুভূতি জনাই আৰু আমাৰ অসম চৰকাৰ তথা চেণ্ট্ৰেল গভৰ্ণমেণ্টক আমি অনুৰোধ জনাইছোঁ যে যাতে এইবেলি ইয়াৰ বিগত বছৰৰ নিচিনা যাতে ললিপপ খোৱাৰ নিচিনা নহয়, যে আমাক ললিপপ দেখুৱাই আপোনালোকে নিৰ্বাচনী বৈতৰণি পাৰ হৈ যাব আৰু আমি সেই ললিপপ খাই পিছত আকৌ চুপচাপ থাকিব লাগিব। তো আমি অনুৰোধ জনাম অসম গভৰ্ণমেণ্ট তথা কেন্দ্ৰীয় চৰকাৰক যে আপোনালোকে অতি শীঘ্ৰে যিমান সোনকালে পাৰে এই এটা বৃহৎ যি সমস্যা 6 জনগোষ্ঠীৰ সমস্যা STকৰণ সম্পৰ্কে, সেইটো আপোনালোকে অতি সোনকালে সমাধান কৰিব লাগে। প্ৰধানত আমি যিহেতু বহিছোঁ আমাৰ ৰাজবংশী মানুহৰ সমস্যাখিনি লৈ আমি বহিছোঁ যে আমাৰ ৰাজবংশীক আপোনালোকে অনতিপলমে STকৰণ কৰিব লাগে। ধন্যবাদ। কালি যিটো